নমস্কাৰ আজি আপোনালোকৰ মাজত আহিছোঁ এটা বিশেষ কাৰণত কৰোনা ভাইৰাছে বৰ্তমান পৃথিৱীত যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আপোনালোকে হয়তো বহুতে গম পাইছে আৰু বহুতে গম পোৱা নাই আৰু এইটো গম পোৱাটো অত্যন্ত জৰুৰী কাৰণ চীন আৰু ইটালীৰ নিচিনা এখন যদি ইমান আগশাৰী দেশ এখনত যদি ইমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে ভাইৰাছে তেনেহ'লে আমাৰ ইয়াত কি হ'ব পাৰে আপোনালোকে নিজে এবাৰ কল্পনা কৰি চাওক কাৰণ ইয়াৰ কোনো প্ৰতিষেধক বৰ্তমানলৈকে ওলোৱা নাই আৰু ইয়াৰ সৈতে আমি নিজে যুঁজ দিব লাগিব তো এইটো কোনো ধেমালিৰ বিষয় নহয় সকলোৱে সজাগ হ'বলৈ হ'ল সকলোৱে বুজি উঠাটো দৰকাৰ কি কৰিব লাগিব আমি কেনেকৈ থাকিব লাগিব কেনেকৈ ভিৰৰ পৰা আঁতৰি থাকিব লাগিব আৰু চৰকাৰে ইমান দীঘলীয়া এটা বন্ধ কিয় দিলে সেইটোৰ পৰা আপোনালোকে বুজি উঠাটো দৰকাৰ এইটো কোনো ছামাৰ ভেকেশ্যন দিয়া নাই আপোনালোকক কোনো ফ্ৰেণ্ডছৰ লগত আড্ডা মাৰিবলৈ দিয়া নাই ক'তো খেলিবলৈ যাবলৈ দিয়া নাই ক'তো ফুৰিবলৈ যাবলৈ দিয়া নাই আপোনালোকক ঘৰত থাকিবলৈ দিছে ছেফ হৈ থাকিবলৈ দিছে নিজেও বাচক আৰু আনকো বচাওক আপোনালোকে ঘৰত থাকক ছেফ হৈ থাকক আজি কেইদিনমানৰ পৰা দেখি আছোঁ যে ছ'চিয়েল মিডিয়াত এই ভাইৰাছক লৈ পেলাই মিমছ ওলাইছে হাঁহি ধেমালি ফূৰ্তি কৰিছে এনেকুৱা ভুল আপোনালোকে নকৰিব কেতিয়াও কাৰণ এই ভাইৰাছত আক্ৰান্ত হৈ কিমান লোকৰ মৃত্যু হৈছে কিমানে নিজৰ আপোনজনক হেৰুৱাইছে সেইটো আপোনালোকে অনুভৱ কৰক এবাৰ আৰু নিজে আপোনালোকে সাৱধান হওক কাৰণ সময় থাকোঁতে যদি আমি বুজি নাপাওঁ পাছত কিন্তু পস্তায়ো কোনো লাভ নহ'ব আমাৰ আৰু বৰ্তমান সময়লৈকে আমাৰ অসমত এই ৰোগত আক্ৰান্ত কোনো লোক পজিটিভ ৰিজাল্ট পোৱা নাই আৰু আশা কৰোঁ আগলৈকে নাপাওক আৰু বহুত কিছুমানে কৈ আছে যে আমাৰ অসমত এই ভাইৰাছ নাহে একো নহয় একো ভয় খাব নালাগে তেনেকৈ কোনো ভুল নকৰিব সকলোৱে আমি সাৱধান হোৱা উচিত কাৰণ এইটো এটা ভাইৰাছ হয় এই কেতিয়া আহে কোনো ক'ব নোৱাৰে যেতিয়া আহিব কিন্তু সকলো শেষ কৰি যাব আৰু আমি এনেকৈ শেষ হোৱাটো আমি আৰু এইটো ইমান এটা ভয় খাবলগীয়া কোনো কথা নাই আপোনালোকে বৰ সাৱধান হৈ থাকক আৰু আমাৰ অসমীয়াত এনে এষাৰ কথা আছে সাৱধানীৰ মৰণ নাই আৰু সেই ক্ষেত্ৰতে আপোনালোকে সেই কথাটো এপ্লাই কৰক আৰু ছেফ হৈ থাকক ঘৰত থাকক কোনো ভিৰ ভাৰ জেগালৈ নাযাব ঘৰত থাকি ছেফ হওক যিমান পাৰে ঘৰত থাকিব চেষ্টা কৰক আৰু এই সময়খিনি আপোনালোকে কোনো বিয়া বা পাৰ্টি এনেকুৱা ভিৰ অঞ্চললৈ নাযাব ভিৰ ঠাইলৈ নাযাব যিমান পাৰে এইবোৰ এভইড কৰক আপোনালোকে দূৰত থাকক অহা 22 মাৰ্চ অৰ্থাৎ দেওবাৰে যি চৰকাৰৰ দ্বাৰা জনতা কাৰ্ফিউ ঘোষণা কৰা হৈছে সকলোৱে পালন কৰক নিজ নিজ ঘৰত থাকক ছেফ থাকক তাৰে কামনা কৰোঁ আপোনালোকে এজন সুস্থ সবল নাগৰিক হিচাপে ভাবক নিজেও বাচক আৰু আনকো বচাওক ধন্যবাদ জয় অসম